নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালে আছা। মই ধনজিত ডেকাই তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰি আছোঁ। ক্লাছ 10ৰ 1 নম্বৰ অধ্যায়টো, যিটো বাস্তৱ সংখ্যাৰ যিটো অধ্যায় আছে, সেই অধ্যায়টো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এতিয়া আমি আজিৰ এই ক্লাছটোত কি আলোচনা কৰিম, সেই চেপ্টাৰটোৰে যিটো এক্সাৰচাইজ 1.2 আছে, সেই 1.2ৰ যিবোৰ অংক হয়, সেই অংকসমূহ আমি এই ক্লাছটোত কৰিব চেষ্টা কৰিম, হয়নে? এতিয়া এক্সাৰচাইজ 1.2ৰ 1ৰ পৰা 4লৈকে যিবোৰ অংক আছে, সেই অংকবোৰ 1ৰ পৰা চাই দিছোঁ বাৰু ইয়াতে 1ৰ পৰা 3লৈকে যিবোৰ অংক আছে, প্ৰতিটোৰে মই এটা এটা কৰি গৈ থাকিম। বাকীবিলাক তোমালোকৰ হাতলৈকে, তোমালোকে কৰিব পাৰিছা নে নাই সেয়া তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে? আৰু এই ক্লাছটোৰ যিখিনি ভিডিঅ' থাকিব, এই ক্লাছটোৰ যিখিনি নোটছ থাকিব, PDF নোটছ, সেইখিনি মই তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু ডেছক্ৰিপশ্যন বক্সৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা। লগতে তোমালোকে কপিবোৰতো সেই বস্তুবিলাক নোট কৰিবা, হয়নে নহয়? এতিয়া তোমালোকে নিজৰ কপি উলিয়াই লোৱা, পেন উলিয়াই লোৱা আৰু ক্লাছটো নিজে কৰিবৰ কাৰণে চেষ্টা কৰা, ঠিক আছে? গতিকে আৰম্ভ কৰিছোঁ আমি আজিৰ ক্লাছটো কিহৰ? এক্সাৰচাইজ 1.2, ক্লাছ 10ৰ সাধাৰণ গণিতৰ এক্সাৰচাইজ 1.2। ইয়াৰ আগতে এই এক্সাৰচাইজ 1.2ৰ মই তোমালোকৰ উপবাদ্য 1.2টো আলোচনা কৰি দিছোঁ, হয়নে নহয়? কি আছিলে? মৌলিক উৎপাদীকৰণৰ উপবাদ্য আছিলে। চ' 1 নম্বৰত কি কৈছে যে তলৰ কেইটামান সংখ্যা দি আছে, এই সংখ্যাকেইটাৰ মৌলিক উৎপাদকবোৰ উলিয়াব দিছে। চ' তোমাক কি কৈছে, মই দুটা কৰাই দিছোঁ। 140 বুলি পেলাই এই সংখ্যাটো দিয়া আছে। এইটো এটা যৌগিক সংখ্যা, হয়নে? এই যৌগিক সংখ্যাটো ইয়াৰ মৌলিক উৎপাদকৰ গুণফলত তোমাক কি কৰিব দিছে? লিখিব দিছে। গতিকে মৌলিক উৎপাদীকৰণ তোমালোকে কেনেধৰণে কৰিবা? 140ক প্ৰথমতে মই কি কৰিম? 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে কিমান বাৰ যাব? 70 বাৰ, হয়নে? 70ক 2ৰে হৰণ কৰিলে কিমান বাৰ যাব? 35। 35ক আমি আৰু এটা মৌলিক সংখ্যাৰে হৰণ কৰিম, 5ৰে হৰণ কৰিম। 5ৰে কিমান বাৰ যাব? 7 বাৰ। গতিকে 140ক আমি কি বুলি লিখিব পাৰোঁ? 5 into 7। ইয়াতে চোৱাচোন, যিকেইটা সংখ্যা লৈছোঁ এই গোটেইকেইটা সংখ্যা কি? মৌলিক সংখ্যা, হয়নে? গতিকে 140 যিটো যৌগিক সংখ্যা আছে, এইকেইটা আমি কি কৰিলোঁ? মৌলিক সংখ্যাৰ উৎপাদকৰ গুণফল হিচাপে আমি কি কৰিলোঁ? প্ৰকাশ কৰিলোঁ। এনেধৰণে তোমালোকক বাকীবিলাকো কৰিব দিছে। 2 নম্বৰটো কি হৈছে? 156 এইটো কৰিব পাৰিম বাৰু। 156 শেষৰ ফালে কি আছে তোমাৰ? এটা যুগ্ম সংখ্যা আছে। গতিকে ইয়াক প্ৰথমতে 2ৰে হৰণ কৰা। 2ৰে হৰণ কৰে কিমান বাৰ যাব? 7 বাৰ যাব, 8 বাৰ যাব। আকৌ 2ৰে হৰণ কৰা কিমান বাৰ যাব? 3 বাৰ যাব, 9 বাৰ যাব। আকৌ 3ৰে হৰণ কৰা কিমান বাৰ যাব? 1 বাৰ যাব, 3 বাৰ যাব, হয়নে? ইয়াতে চোৱা, গোটেইকেইটা সংখ্যা কি তোমাৰ? মৌলিক সংখ্যা। গতিকে 156ক তুমি কি হিচাপে লিখিব পাৰা? 2 to the power 2, 3 into 13। এনেধৰণে লিখিব পাৰোঁনে আমি? পাৰোঁনে নোৱাৰোঁ? পাৰোঁ। গতিকে এনেধৰণে তোমালোকে বাকীকেইটা কৰিবা, হয়নে? এইকেইটা লিখি লোৱা আগতে। এতিয়া এই যে এতিয়া আমি আহিছোঁ 2 নম্বৰটোলৈকে। 2 নম্বৰটো কি কৈছে? 2 নম্বৰটো তোমাৰ দুটা সংখ্যা দিছে, হয়নে? কি দিছে? 26 আৰু 91 দিছে। কৈছে এই দুটা সংখ্যাৰ তুমি লসাগু উলিওৱা আৰু গসাগু উলিওৱা। লসাগু আৰু গসাগু উলিয়াই পেলাই সেই লসাগু আৰু গসাগুক পূৰণ কৰিব দিছে। আৰু কৈছে লসাগু আৰু গসাগুৰ যিটো পূৰণফল, সেই দুটা এই সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়নে নহয় সেইটো তোমাক প্ৰমাণ কৰিব দিছে, হয়নে? গতিকে আমি প্ৰথমতে মৌলিক উৎপাদীকৰণেৰে আৰম্ভ কৰিম। চ' সলিউশ্যনটো লিখোঁ। 26ৰ যেতিয়া আমি মৌলিক উৎপাদীকৰণ কৰি প্ৰথমতে 2ৰে হৰণ কৰি কিমান বাৰ যাব? 13 বাৰ যাব। তাৰপিছত আমি আৰু লিখিব নোৱাৰোঁ। 91ক তুমি যদি কি কৰা? 3ৰে হৰণ কৰা কিমান বাৰ যাব চোৱাচোন?
হাতেৰে কৰিলে একবাৰ তিনিবাৰ হয়নে গতিকে তুমি 26 ত কি লিখিব পাৰা তুমি 2 * 13 বুলি লিখিব পাৰা আৰু 91 ক তুমি কি বুলি লিখিব পাৰা 7 * 31 বুলি লিখিব পাৰা হয়নে এইকেইটা কি গোটেইকেইটা মৌলিক উৎপাদীকৰণ হৈ গ'ল এতিয়া কি কৰা ইহঁতৰ গসাগু কিমান হ'ব চোৱাচোন গসাগু কিমান হ'ব দুইটাৰ ক্ষেত্ৰত সাধাৰণ উৎপাদক কি আছে 13 13ৰ সৰ্বনিম্ন ঘাত কিমান 1 গতিকে 13 এ হ'ব গতিকে লসাগু কিমান আছে চোৱাচোন মৌলিক উৎপাদীকৰণ কৰাৰ পিছত এই দুইটা সংখ্যাতে টোটাল মৌলিক উৎপাদক কি আছে চোৱাচোন 2 আছে 13 আছে 7 আৰু 13 গতিকে কি হ'ব তোমাৰ 2 * 7 * 13 এই গোটেইকেইটাৰে কি সৰ্ববৃহৎ যেটো খুদ ঘাত হয় হেতু তুমি কনসিডাৰ দুই ইয়াত ঘাত কিমান 1 গতিকে ইয়াতে 1 হ'ব 13ৰ ইয়াতে 1 গতিকে 1 এ হ'ব ইয়াতে 1 এ হ'ব গতিকে এইকেইটা পূৰণ কৰিলে তোমাৰ হৈ যাব বুজি পাইছা গতিকে আমি কি কৰিম এতিয়া 7 13 কিমান হ'ব তুমি চোৱাচোন 7 3 গুণ 91 * 2 182 হৈ গ'ল এটো আমি কি পালো লসাগু এটো কি পালো গসাগু এতিয়া ইহত দুটাক আমি পূৰণ কৰিলে কি পাম চোৱাচোন গসাগু into লসাগু ইহত দুটা পূৰণ কৰিলে আমি কি পাও চোৱাচোন কি পূৰণ কৰিব লাগিব গসাগু কিমান পাইছো সংখ্যা দুটাৰ 13 আৰু ইহতৰ লসাগু কিমান পাইছো 182 গতিকে আমি ইয়াতে পূৰণ কৰি চাম কিমান হয় 182 আৰু ইফালে 13 6 বাৰ 24 হাতে 2 5 281 গতিকে কিমান হ'ব 6 6 8 5 13 13 3 ইফালে 2 গতিকে পূৰণফল কিমান হ'ব 2 3 6 6 হয়নে এতিয়া আকৌ আমি কি কৰিম সংখ্যা দুটাৰ পূৰণফল চাম সংখ্যা দুটাৰ তোমাৰ কি চাম এতিয়া আমি গুণফলটো চাম কিমান হ'ব কি সংখ্যা দিয়া আছে তোমাৰ 26 * 91 so 26 91 26 6 9 গুণ 54 হাতে 5 6 6 3 2 এতিয়া চোৱা সংখ্যা দুটাৰ পূৰণফল যেটো পাইছো আৰু লসাগু গসাগুৰ যেটো পূৰণফল পাইছো সেই দুটাৰ মান কি সমান গতিকে আমি কি লিখিব পাৰো 26 আৰু 91ৰ লসাগু into 26 আৰু 91ৰ গসাগু কিমান হ'ব তোমাৰ 26 * 91 গতিকে এনে ধৰণে তোমালোকে বাকি কেইটাও কৰিব লাগিব মই 2 নম্বৰ একটো কৰাই দিলো বাকি কেইটা তোমালোকে কৰিবা এতিয়া আমি 3 নম্বৰটো লৈকে আহিছো 3 নম্বৰটোত কি কৈছে চোৱা তিনিটা সংখ্যা দিয়া আছে এই তিনিটা সংখ্যা তোমাৰ কি উলিয়াব দিছে মৌলিক উৎপাদীকৰণৰ যেটো নিয়ম আছে সেই নিয়মটোৰে তোমাৰ কি কৰিব দিছে লসাগু আৰু গসাগু উলিয়াব দিছে এতিয়া আমি গুটেকেটাৰে কি কৰিম উৎপাদকীকৰণ কৰিম ফেক্টৰাইজেচন কৰিম মানে কি গুটেকেটাৰে আমি কি কৰিম
উৎপাদক কেইটা মৌলিক উৎপাদক কেইটা লিখি লম কিন্তু 12ৰ মৌলিক উৎপাদক কেইটা কি হ'ব পাৰে 2 * 2 * 3 মানে তুমি কি লিখিব পাৰা 2 স্কয়াৰ * 3 ঠিক আছে 15ৰ তুমি কি লিখিব পাৰা 3 * 5 লিখিব পাৰা ঠিক হেদৰে 21ৰ কি লিখিব পাৰা 3 * 7 বুলি লিখিব পাৰা হয়নে গতিকে ইহাতৰ গসাগু কিমান হ'ব চোৱাচোন গসাগু মানে কি যে সংখ্যা কেইটাত থকা সাধাৰণ যিকেইটা মৌলিক উৎপাদক আছে সেই মৌলিক উৎপাদকৰ সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতটো আমি কনসিডাৰ কৰিব লাগে এটা সাধাৰণ মৌলিক উৎপাদক কি কি আছে ইয়াতে 3 আছে ইয়াতে 3 আছে ইয়াতে 3 আছে বাকি কেইটাটো সাধাৰণ নহয় আৰু গুটেই কেইটাতে 3ৰ ঘাত কিমান 1 গতিকে গসাগু কিমান হ'ব 3 হ'ব লসাগু মানে কি সংখ্যা কেইটাত থকা যিকেইটা মৌলিক উৎপাদক আছে মানে আটাইবোৰ মৌলিক উৎপাদক আছে সেই গুটেইবোৰ মৌলিক উৎপাদককে তুমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কি কি আছে চোৱাচোন 2 আছে 3 আছে 5 আৰু 7 আছে হয়নে 2 3 5 আৰু 7 এই যিকেইটা সংখ্যা পূৰণ কৰিলা এই সংখ্যা কেইটা তুমি কোনটো ঘাত কনসিডাৰ কৰিব লাগিব সংখ্যা কেইটাৰ যেটো বৃহত্তম ঘাত আছে এটা 2ৰ বৃহত্তম ঘাত কি কি আছে চোৱাচোন ইয়াতে 2 আছে গতিকে আমি কি কৰিম 2 3 বৃহত্তম ঘাত 1 5 ৰ বৃহত্তম ঘাত 1 আৰু 7 ৰ 1 গতিকে এইটোই হ'ব তোমাৰ কি লসাগু হয়নে 12 * 60 420 হ'ব এনে ধৰণে তোমালোকে বাকি কেইটাও কৰিব লাগিব মই আৰু এটা কৰাই দিছো বাৰু সেকেন্ডটো কৰাই দিছো সেকেন্ডটো ন থাৰ্ডটো কৰাই দিছো থাৰ্ডটোত কি আছে চোৱাচোন 8 9 আৰু 25 নেকি গতিকে 8ৰ তুমি মৌলিক উৎপাদক কেইটা কি হ'ব 2 to the power 3 বুলি লিখিব পাৰো হয়নে 9ৰ তুমি কি লিখিব পাৰা 3 স্কয়াৰ বুলি লিখিব পাৰা আৰু 5ৰ 25ৰ তুমি কি লিখিব পাৰা 2 স্কয়াৰ বুলি লিখিব পাৰা হয়নে গতিকে গসাগু কি হ'ব তোমাৰ এই গুটে কেইটাৰ লগত 1 পূৰণ হৈ আছে নে 1 টো এটা মৌলিক সংখ্যা গতিকে গসাগু কিমান হ'ব 1 আৰু লসাগু কিমান হ'ব লসাগু কিমান হ'ব গুটে কেইটা তুমি কি কৰা পূৰণ কৰি দিয়া মানে কি 2 to the power 3 into 3 to the power 2 into 5 to the power 2 কিমান হ'ব চোৱাচোন 8 9 25 8 9 গুণ 72 72 into 25 25 দুগুণ 50 হাতে 5 7 25 কিমান হ'ব তোমাৰ 175 180 নহয় নেকি 25 দুগুণ 50 হাতে 5 175 180 আৰু এটা শূন্য আহিব এটো তোমাৰ কি হ'ব লসাগু হ'ব বুজি পালা এনা ধৰণে তোমালোকে কৰিব লাগিব 3 নম্বৰ লৈকে হৈ গল 3 নম্বৰ 2 টো তোমালোকে কৰিব লাগিব এই দুটা আগতে পাতি লোৱাচোন তাৰ পিছত 4 নম্বৰটো আহিছিল চাৰি নম্বৰটোত কি কৈছে চোৱাচোন 4 নম্বৰটোত কৈছে 306 আৰু 657 ৰ গসাগু কিমান যদি 9 হয় তেনেহলে লসাগু কিমান হ'ব বুলি কৈছে এতিয়া এই অংকটো কেনে ধৰণে কৰিম তোমালোকে পাইছিলা নহয় যে গসাগু ইনটু লসাগু হয়নে গসাগু আৰু লসাগু যদি তুমি কি কৰা গুণফল কৰা হেতুটা কিমান হ'ব 306 আৰু 657 ৰ পূৰণফলৰ সমান হ'ব ইয়াতে আমি গসাগু কিমান দিয়া আছে 9 বুলি দিয়া আছে গতিকে লসাগুটো তোমাৰ কি হৈ থাকিব এনে ধৰণে থাকিব হয়নে 306 into 657 এটা আমি লসাগু কিমান লিখিব পাৰো ইমপ্লাইজ
বা লিখিব পাৰোঁ এইখিনি হৰণ 9 হয়নে 306 ইনটু 657 ডিভাইডেড বাই 9 9ৰে যদি আমি ইয়াক হৰণ কৰোঁ কিমান বাৰ যাব 3 বাৰ যাব আৰু ইয়াক কিমান বাৰ 34 বাৰ 34 ইনটু 657 এইটো পূৰণ কৰাচোন কিমান হ'ব পূৰণ কৰিলে ইয়াৰ উত্তৰটো কাষৰ ফালে তোমালোকে পূৰণ কৰিবা 657 ইনটু 34 7 4 গুণ 28 হাতে 2 7 5 গুণ 20 20ৰ 22 হাতে 2 7 6 গুণ সৰি 6 4 গুণ 24 24 2 26 7 3 গুণ 21 হাতে 2 7 3 5 গুণ 15 15 2 17 হাতে 1 আকৌ 3 6 গুণ 18 18 1 19 সো 18 3 হাতে 13 হাতে 1 এইটো 11 12 হাতে 1 22 তোমাৰ কিমান হ'ব 22338 এইটো তোমালোকে উত্তৰটো মিলাইছে বা উত্তৰটো হৈছে নে নাই গতিকে লিখি লোৱা 4 নম্বৰটো এনে ধৰণে কৰিব লাগিব লসাগু ইনটু গসাগু আৰু সংখ্যা দুটাৰ পূৰণফল বুলি পেলাই এনে ধৰণে কৰিব লাগিব তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটোত কি সুধিছে চোৱাচোন কৈছে 6 টু দি পাৱাৰ স্মল n এই সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰেনে মানে কি 6 টু দি পাৱাৰ n টো এনেকুৱা এটা সংখ্যা হ'ব যাৰ শেষৰ যিটো ডিজিট থাকে যিটো অংক থাকে সাপোজ 2530 এই যিটো 0 হয় সেই শেষৰ ডিজিটটো কি হ'ব লাগে অংকটো কি হ'ব লাগে শূন্য হ'ব পাৰে নেকি মই যিকোনো ধৰণৰ এটা মান কনসিডাৰ কৰি লৈছো এটো হ'বও পাৰে নহ'বও পাৰে গতে যত n তোমাৰ কি হৈ থাকিব যিকোনো ধৰণৰ স্বাভাৱিক সংখ্যা মানে কি হি 1 2 3 4 যিকোনো ধৰণৰ সংখ্যা হ'ব পাৰে গতিকে চোৱা কোনো এটা সংখ্যা যদি শূন্যৰে কি হ'ব লাগে শেষ হ'ব লাগে তেনেহলে সেই সংখ্যাটো যিকোনো ধৰণৰ সংখ্যা নহয় কি হেতু কি হ'ব 10 ৰে ডিভাইড হ'ব চোৱাচোন তুমি 100 টকা কনসিডাৰ কৰি লোৱাচোন 100 টকা আমি 10 ৰে ডিভাইড কৰিব পাৰো ঠিক সেইদৰে 200 এইটুকা আমি কি কৰিব পাৰো 10 ৰে ডিভাইড কৰিব পাৰো হয়নে যিকোনো ধৰণৰে সংখ্যা নহওক কিয় তাৰ শেষৰ অংকটো যদি কি হয় শূন্য হয় তেনেহলে আমি কি কৰিব পাৰিম তা 10 ৰে ডিভাইড কৰিব পাৰিম আৰু তা কি কৰিব পাৰিম আমি 2 ৰেও ডিভাইড কৰিব পাৰিম কিহৰ কাৰণে 2 আৰু 5 10ৰ উৎপাদক হয়নে গতিকে 2 আৰু 5 আমি পাছৰে কি কৰিব পাৰিম সেই সংখ্যাটোক আমি কি কৰিব পাৰিম উৎপাদক হিচাপে কি কৰিব পাৰিম আমি ডিভাইড কৰিব পাৰিম গতিকে চোৱা হে 6 টু দি পাৱাৰ n টো কি হ'ব লাগিব এই সংখ্যাটো n ৰ যিকোনো স্বাভাৱিক সংখ্যাৰ কাৰণে কি হ'ব লাগিব 10 2 বা 5 ৰে কি হ'ব লাগিব ডিভাইড হ'ব লাগিব যেটো 6 টু দি পাৱাৰ n 2 5 বা 10 ৰে ডিভাইড হ'ব লাগিব তাৰ শেষৰ সংখ্যাটো যদি শূন্য হয় তেনেহলে এইকেইটা সংখ্যা 6 টু দি পাৱাৰ n ৰ কি হ'ব লাগিব তোমাৰ এটা উৎপাদক হ'ব লাগিব হয়নে নহয় গতিকে চোৱা গতিকে ইয়াতে চোৱা যদি 6 টু দি পাৱাৰ n লিখা যদি 6 টু দি পাৱাৰ n শূন্য অংকৰে শেষ হ'ব লাগে তেন্তে 6 টু দি পাৱাৰ n কি হ'ব লাগিব 2 6 টু দি পাৱাৰ n কি হ'ব লাগিব 2 5 বা আৰু 10 ৰে কি হ'ব লাগিব বিভাজ্য হ'ব লাগিব গতিকে 2 আৰু 5 এইকেইটা এটোটো মৌলিক উৎপাদক নহয় হয়নে নহয় এটো মৌলিক উৎপাদক নহয় এই দুটা আমি কনসিডাৰ কৰিবলৈ যেটা মৌলিক উৎপাদক আছে গতিকে 2 আৰু 5 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদক হ'ব লাগিব
এটা আমি কেনেধৰণে গম পাম ইয়াৰ আমি এটা কি কৰিব লাগিব মৌলিক উৎপাদীকৰণ কৰিব লাগিব 6 টু দি পাৱাৰ n ৰ আমি যেতিয়া মৌলিক উৎপাদীকৰণ কৰিম 6 টু দি পাৱাৰ n ক আমি কি লিখিব পাৰিম 2 * 3 টু দি পাৱাৰ n য'ত 2 টু দি পাৱাৰ n 3 টু দি পাৱাৰ n বুলি লিখিব পাৰো হয়নে কিন্তু ইয়াতে 2 2 হে আছে কিন্তু 5 টো নাই যেহেতু 6 টু দি পাৱাৰ n 5 ৰ কি নহয় মৌলিক উৎপাদক নহয় মানে কি 5 টু 6 টু দি পাৱাৰ n ৰ কি নহয় মৌলিক উৎপাদক নহয় গতিকে 6 টু দি পাৱাৰ n শেষ কি নহয় শেষৰ অংকটো কি নহয় তোমাৰ শূন্য নহয় যেহেতু দেখা গ'ল যে যেহেতু দেখা গ'ল যে 5 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদক নহয় গতিকে 6 টু দি পাৱাৰ n শূন্য অংকৰে শেষ হ'ব শূন্য অংকৰে কি হ'ব নোৱাৰে শেষ হ'ব নোৱাৰে বুজি পালা গতিকে অংকটো লিখি লোৱা কেনেধৰণে লিখি দিছো তেনেধৰণে লিখি লোৱা গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈকে আহিছো 6 নম্বৰ কুৱেশ্যনটোত কৈছে দুটা সংখ্যা দিয়া আছে কিবা যোগ বিয়োগ পূৰণহৰণ কৰি পেলাই কি কৈছে কিছুমান সংখ্যা দিয়া আছে এই সংখ্যাটো কৈছে কিহৰ কাৰণে এই দুটা সংখ্যা তোমাৰ যৌগিক সংখ্যা হয়নে যৌগিক সংখ্যাৰ মৌলিক সংখ্যা কৈছে নহয় মৌলিক সংখ্যাৰ কি থাকিব তোমাৰ সেই সংখ্যাটো আৰু একটোৱে কি হ'ব সিহঁতৰ উৎপাদক হ'ব লগতে যৌগিক সংখ্যা কোনবিলাকক কয় এক আৰু সেই সংখ্যাটো তাৰ উৎপাদক হ'বই লগতে তাৰ কি থাকিব পাৰে সেই দুটাৰ বাহিৰেও আন কি থাকিব পাৰে তাৰ উৎপাদক থাকিব পাৰে হয়নে নহয় গতিকে এই দুটা সংখ্যা আমি চাওঁ আৰু কি কি দিয়া আছে চোৱাচোন 17 * 11 * 13 + 13 বুলি দিয়া আছে এই সংখ্যাটো কিয় যৌগিক সংখ্যা বুলি কয় এতিয়া চোৱা এই সংখ্যাটোক আমি বিশ্লেষণ কৰি দিম গোটেইখিনি সৰল কৰি দিম কিমান হয় চোৱাচোন দুইটাৰ পৰা আমি কি কৰিম 13 কমন ল'ম 13 কমন ল'লে প্ৰথমটোৰ পৰা 11 + 1 থাকিব এটা 13 এটো 77 + 1 হ'ব হয়নে তো 13 * 78 আকৌ 78ক আমি কি কৰিব পাৰো 78ক আমি 2 * 3 * 13 বুলি লিখিব পাৰো হয়নে হয়নে নহয় গতিকে ইয়াতে চোৱাচোন এটাতকৈ কি বেছিকৈ আমি কি পাইছো উৎপাদক পাইছো হয়নে নহয় গতিকে এইটো কি হ'ব তোমাৰ এটা যৌগিক সংখ্যা ঠিক সেইদৰে আমি যদি চাওঁ এই সংখ্যাটো চালে আমি কি পাম চোৱাচোন 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 দিয়া আছে এটা দুইটাৰ পৰা তুমি কি কৰা 5 কমন লৈ লোৱা 5 কমন ল'লে তোমাৰ কি থাকিব অংকটো ঠিকে আছে নে ঠিকে আছে 5 কমন ল'লে তোমাৰ কি থাকিব ইয়াৰ পৰা তোমাৰ 5 টো ওলাই আহিব 7 * 6 * 4 * 3 * 2 * 1 + 1 এতিয়া এইটোক যদি তুমি কমপ্লিটলি পূৰণ কৰা পূৰণফলটো কিমান উলিয়াব চোৱাচোন 2 3 গুণ 6 6 4 গুণ 24 24 এফালে পূৰণ কৰিছো 24ক যদি আমি 6 ৰে পূৰণ কৰো কিমান হ'ব 24 হাতে 2 84 ঠিক আছে নে নহয় ঠিক নাই এইটো 24 হাতে 2 12 144 হ'ব 144ক আকৌ যদি আমি কি কৰো হাতেৰে পূৰণ কৰো কিমান বাৰ যাব 28 হাতে 2 28 0 হাতে 3 108 হয়নে গতিকে যোগ 1008 যোগ 1 1009 বুলি লিখিব পাৰো হয়নে তে 1009 টুকু আমি কি কৰিব পাৰো মৌলিক সংখ্যাৰ উৎপাদক বিশ্লেষণত আমি ভাঙিব পাৰো 1007 টক আৰু কি বুলি লিখিব পাৰো চোৱাচোন
হাতেৰে কিমান বাৰ যাব চোৱাচোন হাতেৰে একবাৰ যাব 3 থাকিব 30 29 হ'ব নহয় হাতেৰে নোৱাৰি ইয়াক অংকটো এইখিনিতে হৈ যাব আৰু বেছি কৰিব নালাগে চোৱা এইখিনিতে হৈ যাব এটুক আৰু বেছি ভাঙি থাকিব নালাগে কাৰণ ইয়াতে আমি কেইটা উৎপাদক পাইছো লগতে ইয়াৰ 1ও থাকিব দলে দুটাতকৈ বেছি উৎপাদক পাইছো হয়নে নহয় ঠিক আছে 5 পাইছো এইটো পাইছো 1 পাইছো লগতে সংখ্যাটো পাইছো হয়নে নহয় 4টা উৎপাদক হ'বই গতিকে ইয়াক আমি কি ক'ব পাৰিম এটা যৌগিক সংখ্যা বুলি ক'ব পাৰিম যেহেতু উক্ত সংখ্যা কেইটাত কি আছে দুটাতকৈ বেছি কি আছে উৎপাদক আছে গতিকে হেকেটাক আমি কি বুলি ক'ব পাৰিম যৌগিক সংখ্যা বুলি ক'ব পাৰিম গতিকে লিখা তলৰ যেটো লাইন আছে যেহেতু উক্ত সংখ্যা কেইটাত এক আৰু সংখ্যাটোৰ বাহিৰে আন উৎপাদকো আছে গতিকে এইকেইটা কি সংখ্যা যৌগিক সংখ্যা কি সংখ্যা যৌগিক সংখ্যা বুজি পালা 6 নম্বৰটো হৈ গ'ল ধুনীয়াকৈ লিখি লোৱা এতিয়া 6 নম্বৰটো